মংগলদৈত ঘোষ লৈ হাত দাঙিলে এজনে সমবায় সমিতিৰ উপপঞ্জীয়কৰ কাৰ্যালয়ত দুৰ্নীতি ধৃত ভাৰপ্ৰাপ্ত উপপঞ্জীয়ক পৰেশ কুমাৰ সাহু দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰেশ সাহু সমবায় সমিতি পঞ্জীয়নৰ নামত বিচাৰিছিল ধন দুগৰাকী মহিলাৰ পৰা বিচাৰিছিল 10,000 টকা আজি 8,000 টকা লোৱা অৱস্থাত হাতে লোতে তেওঁক আটক কৰা হৈছে। মানে সোসাইটি ডিস্ট্রিক্ট লেভেলত সোসাইটি এখন ৰেজিষ্টাৰ কৰিবলৈ আহিছিলোঁ আমি যোৱা মানে 27 তাৰিখ 12 তাৰিখে আহিছিলোঁ প্ৰথম ইয়াতে তাৰপিছত 16 তাৰিখে আমি ছেপ্টেম্বৰৰ অনলাইন কৰিলোঁ 27 তাৰিখে আমাৰ এজন ইন্সপেক্টৰ মানে তেওঁ ফিল্ড ভিজিটৰ কাৰণে দিলে তেখেতেও আমাক ফিল্ড ভিজিট কৰি আনিলে গোটেইখিনি কাম হৈ গ'ল আমাৰ হৈ যোৱাৰ পিছত আমাক মানে কেৱল ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন দিব লাগে আৰু এটা মানে সাইন দিব লাগে আমাৰ ফাইলটোত তেখেতে সেইটো বস্তু নকৰি একমাহমান ঘূৰালে ঘূৰাৰ পিছত আমি 25 তাৰিখে আহিলোঁ অহাৰ পিছত তেওঁক আমি ক'লোঁ ছাৰক বোলে এনেকৈ আমাৰ কামখিনি কৰি দিয়ক আমি অকণমান গোটেই মহিলাখিনি লগ হৈ আগবাঢ়ি যাব খুজিছোঁ তেতিয়া তেওঁ মোক ওচৰলৈ মাতি ক'লে বোলে আমাক 10 এটা দিব আৰু মই ক'লোঁ ছাৰ আপুনি অলপমান কিবা কমাই দিলে ভাল আছিলে তেতিয়া তেওঁ মোক ক'লে কি যে এইখনতো দোকান নহয় দাম দৰ খেলাবলৈ বুলি ক'লে বোলে ছাৰ দোকান বুলি ভবা নাই তথাপিতো দিয়কচোন আমি আৰু মেম্বাৰখিনিৰ পৰা তুলিব গোটেইখিনি দুখীয়া মানুহ অসুবিধা হয় এতিয়া তেওঁ ক'লে কাইলৈ লৈ আহিব 8,000 টকা এটা বুলি ক'লে এতিয়া 8,000 টকাটো আনিব পৰা নাছিলোঁ এতিয়া আজি 8,000 টকা এটা দি আমাৰ পৰিস্থিতিয়ে বাধ্য কৰিলে কাৰণ মুখ্যমন্ত্ৰীয়ে যিহেতু ইমানখিনি মানে ঘোষণা কৰি আছে তাৰপিছতো তেওঁলোকে যেতিয়া আমাৰ নিচিনা মানুহৰ পৰা মানে খোজ বিচাৰিছে সেইকাৰণে আমি এইটো ষ্টেপ ল'ব লগা হ'ল আৰু